নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব। আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ জনাই আছোঁ। তো যদি আপোনালোকে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হৈছে স্কলাৰশ্বিপৰ কাৰণে, তো কেনেদৰে কিদৰে এপ্লাই কৰিব আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ জনাই আছোঁ। তো যদি এইখন চাৰ্টিফিকেট আপোনালোকে নিদিয়ে তো আপোনালোকে এলিজিবল নহ'ব স্কলাৰশ্বিপটোৰ কাৰণে। তো কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব আজি মই সম্পূৰ্ণকৈ জনাই আছোঁ। তো ভিডিঅ'টো একেলগে চাই যাব। তো নমস্কাৰ বন্ধুসকল, ৱেলকাম টু পিকে নেট ইউটিউব চেনেল। তো ফাৰ্ষ্ট বন্ধুসকল, ইয়াতে আপোনালোকৰ কিছুমান ৰিকুৱাৰমেণ্ট আছে। যেনে ধৰক ইয়াতে ৰিকুৱাৰমেণ্টছটো আপোনালোকে চাৰ্চ কৰিব চেৱাচিটো অফিচিয়েল ৱেবছাইট আসামৰ। তো ইয়াতে মেণ্ডেটৰী কিছুমান ডকুমেণ্ট আছে য'ত আপোনালোক লাগিব। দেখিছে এড্ৰেছ প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, ভোটাৰ আইডি, আইডেণ্টি প্ৰুফৰ কাৰণে আইডেণ্টি প্ৰুফ আধাৰ কাৰ্ড বা ভোটাৰ আইডি দিলে হ'ল। 3 নম্বৰটো কিন্তু অকল ৰেভিনিউ ৰিচিপ্ট, যিখন আপোনালোকে খাজানা দিছিলে সেই খাজানা ৰিচিপ্টটো আপলোড কৰিব লাগিব। ঠিক আছে, তাৰপিছত চেলাৰী শ্লিপটো অপশ্যনেল হয়। তাৰপিছত এনি আদাৰ ডকুমেণ্ট অপশ্যনেল, কিন্তু বন্ধুসকল এখন ফৰ্ম ডাউনলোড কৰিব লাগিব। যিখন ফৰ্ম আপোনালোকে যদি ছাবমিট নকৰে তো আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো ৰিজেক্ট হৈ যাব। ঠিক আছে, ইয়াতে মই দেখুৱাইছোঁ আপোনালোকক ইনকাম চাৰ্টিফিকেট ফৰ্ম ডাউনলোড। তো মই ডাউনলোড কৰি দেখুৱাইছোঁ আপোনালোকক, যিখন ফৰ্ম আপোনালোকে ফিল কৰি স্কেন কৰি আপলোড কৰিব লাগিব। এইখন চাওক, ইয়াতে আপোনাৰ এপ্লিকেণ্ট নেম যোনে এপ্লাই কৰিব তেওঁলোকৰ মোবাইল নম্বৰ, তাৰ জেণ্ডাৰ, তাৰ ৰিলেশ্যনশ্বিপ সম্পৰ্কীয় কোন হয়, মা দেউতা, ঠিক আছে, বা হাজবেণ্ড, চ'ৰ্চ অফ ইনকাম আপোনাৰ যি কি কাম কৰে, ফাৰ্মাৰ হ'লে ফাৰ্মাৰ, ছাৰ্ভিচ হ'লে ছাৰ্ভিচ, আৰু যিকোনো আপোনালোকে দিব পাৰে। ইয়াতে মাত্ৰ 2 লাখ টকাৰ তলত হ'ব লাগিব ইনকাম প্ৰুফটো, ইনকাম মানে এই মানুহজনৰ। তো 1,95,000 তাৰ ইনকাম আহিব। তাৰপিছত বন্ধুসকল টোটেল মুঠ ইনকাম উপাৰ্জন, তেওঁৰ বৃত্তি কি, কাল্টিভেটৰ এইটো, এণ্ড পাৰ্মানেণ্ট এড্ৰেছ, তেওঁৰ ক'ৰ বাসিন্দা হয় এইখিনি আপোনালোকে জানে। আপোনাৰ এড্ৰেছ, ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট, চাৰ্কেল এইখিনি দিব লাগিব। আৰু ইয়াতে চাওক ছাপৰ্টিং ডকুমেণ্ট যে আছে, ইয়াতে টিক কৰিব লাগিব কোনটো কোনটো দিছে আপোনালোকে। তো ইয়াতে আপোনালোকে যে দেখিছে ৰেড মাৰ্ক, এইবিলাক মেণ্ডেটৰী হয়। এই 3খন কাগজ আপোনালোকৰ লাগিব। আৰু এই ফৰ্মখনো ইয়াতে আপোনালোকে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, ইয়াতে ফৰ্মখন ফিল কৰি আপোনালোকে আপলোড দিব লাগিব। তো কেনেকৈ আপলোড দিব মই দেখুৱাই আছোঁ। ঠিক আছে বন্ধুসকল, ইয়াতে মই আহিছোঁ এণ্ড ফাৰ ছাৰ্ভিচ ফিজ 40 টকা আপোনালোকক পে' কৰিব লাগিব। তো ছাৰ্ভিচ চাৰ্জেছ 30 টকা, প্ৰিণ্টিং এইবিলাক টোটেল মিলাই 40 টকা। তাৰপিছত বন্ধুসকল এপ্লাই কৰিব কাৰণে এপ্লাই নাওত ক্লিক কৰি দিব এণ্ড ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। ঠিক আছে, আপোনাৰ যদি আইডি নাই এটা আইডি ক্ৰিয়েট কৰি ল'ব ইয়াতে। ঠিক আছে, পৰ্টেলত গৈ এণ্ড তাৰপিছত প্ৰচেছখিনি মই দেখুৱাই আছোঁ আপোনালোকক। তো মই এতিয়া লগ ইন কৰিম। তো বন্ধুসকল মোৰ লগ ইন হৈ গৈছে এণ্ড এতিয়া কি কৰিব আপোনালোকে, ইয়াতে যাব 3 লাইন মাই একাউণ্ট, তো এইবিলাক আণ্ডাৰ প্ৰচেছ দেখুৱাই আছে। তো মই এতিয়া আপোনালোকক ডেস্কটপ ভাৰ্চনত দেখুৱাই আছোঁ।
বন্ধুসকল ইয়াতে অল ভাৰ্চন বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। তো এনেকৈ ধৰণে আহিব আৰু ইয়াতে বক্সটো যে আছে ইয়াতে চাৰ্চ কৰিব ইছ্যুৱেঞ্চ অফ ইনকাম। বা আপোনালোকে ইনকাম বুলি লিখিলেও একো কথা নাই, ইনকাম চাৰ্টিফিকেট। তো ইয়াতে এনেকৈ ধৰণে আহিব, তিনিটা অপশ্যন আহিব। তো আপোনালোকে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট ফাৰ্ষ্ট যিটো আছে এইটো এপ্লাই কৰি দিব, এইটো আছামৰ হয়। ঠিক আছে, ইয়াতে এপ্লাই কৰি দিছোঁ। এণ্ড এইখন যে ফৰ্ম আছে এইখন ফিল কৰিব লাগিব আপোনাক সম্পূৰ্ণ ছেইম আপোনালোকে যিখন ফৰ্ম স্কেন কৰিবলৈ গৈছিলোঁ। তো তাত যেনেকৈ লিখিছিলে সিহঁতে ছেভ নেক্সট কৰি আপোনালোকে ডকুমেণ্টকেইটা আপলোড কৰি দিব। এণ্ড পে'মেণ্ট কৰিব লাগিব 40 টকা, যিটো আপোনালোকে UPIৰ যোগেদিও কৰিব পাৰে। এণ্ড তাৰপিছত আপোনালোকে ৰিচিভ ওলাই আহিব। তো ইয়াতে তাৰপিছত 7 দিনমান সময় লাগিব। 7 দিনমান সময়ৰ পিছত আপোনালোকে ট্ৰেক কৰি ডাউনলোড কৰিব পাৰে চাৰ্টিফিকেটখন। ঠিক আছে বন্ধুসকল, তো এই আছিল গাইজ আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টো। যদি ভাল লাগিছে লাইক কৰি দিব, ঠিক আছে, কাৰণ এনেকুৱা ভিডিঅ' মই বনাই থাকোঁ বা আগলৈও বনাম, তো আপোনালোকে ছাপোৰ্ট কৰিব। ঠিক আছে, তো এই আছিল আজিৰ ভিডিঅ'টো। আজিলৈ ইমানেই, জয় অসম।